এই কেকটো অৰ্ডাৰ অহাৰ দিনা বাবু মোৰ কিবা এটা কথাত মানে মত বিৰোধ হৈ আছিল, সেয়েহে মোৰ মনটো বেয়া লাগি আছিল। মই ক'লোঁ কেকটো নবনাওঁ, তুমি কেঞ্চেল কৰি দিবা। আৰু সি কেঞ্চেল নকৰিলে। সন্ধিয়া কেকটো লাগিবই আৰু মই 2মান বজাত ফোন কৰিলোঁ যে কেকটো কেঞ্চেল কৰিলা নে নাই, আৰু সি ক'লে কেঞ্চেল নাই কৰা, টাইমত নিব আহিব বুলি ক'লে। মই জল্দি কেকটো বনাইছোঁ আৰু 2 টায়াৰত আছিল কেকটো, যিহেতু ফ্ৰিজত বহুত টাইম থ'ব লাগিব, সেয়েহে মই জল্দি বনালোঁ। যদিও তলৰ লেয়াৰটো অকণমান বেকা হৈ গৈছে, মই পাছতহে মানে কেকটো বনোৱাই লৈ ফ্ৰিজত থওঁতেহে বস্তুটো ন'টিচ কৰিছোঁ। তাৰপিছত তেওঁলোকে বেলেগ ডিজাইন দিছিল যদিও আগদিনাখন যিহেতু দিছিল আৰু সেইবিলাক টপাৰ মোৰ ঠাইত নাছিল, গতিকে মই জংগল থিমত কেকৰ ফটো দিলোঁ আৰু তেওঁলোকে ক'লে যে হ'ব ঠিকে আছে, ভালেই লাগিছে বুলি কোৱাত মই জংগল থিম কেককে বনাই দিলোঁ। আৰু এইটো 1 কেজিৰ অৰ্ডাৰ দিছিল তেওঁলোকে, কিন্তু 1 কেজিতকৈ বহুত বেছিয়ে হ'ল, কিন্তু মই 1 কেজিৰ প্ৰাইচটোৱে লৈ ল'লোঁ বাৰু। আৰু কেনেকুৱা হৈছে জনাব, আৰু কেকৰ ভিডিঅ'বিলাক যদি ভাল পায় মোক জনাব, মই কেকৰ ভিডিঅ'বিলাক দি থাকিম। আৰু কেকৰ অৰ্ডাৰ নাহিলে নাহে, আৰু এইকেইদিন যে আহি আছে 4টা-5টা কেক মানে বনাই থাকিব লগা হৈছে ৰেগুলাৰ। আৰু এইটো মোৰ কেকৰ ফাইনেল ৰিজাল্ট আছিল, কেনেকুৱা হৈছে জনাব। আৰু মই পেকেটিং কৰাও ভিডিঅ' অলপ কৰি দিছিলোঁ। আজিলৈ বাই বাই।